हेलो गाइस की खबर सकलोए आशा करूँ सकलो भाले आछे सुस्थ आछे। आज बहुत दिनर पिছত आको एटा लंग भिडिओ লৈ आइছো जेहेतु মই কৈছিলো আপোনালোকক যে মোৰ ভৰিত দুখ পাইছিলো হেতু কাৰণে মই ভিডিও কৈ দিব পৰা নাছিলো আৰু এতিয়া ফাইনালি অকমান ভাল পাইছো আৰু এ মৰ্নিং ব্ৰেকফাষ্ট কৰিব লৈছো ডালিম দৈ এনেকে গুড় অলপ দি পিনা আৰু লগতে মধুৰি আপেল তেনেকে কাটি লৈছো আৰু মানে মই ৰাতিপুৱা এনেকে ভাল পাওঁ বেছি হেভিকে খাই বেয়াই পাওঁ তো তেনেকে আৰু এফালে গ্ৰীণ টি লৈ লৈছো। এতিয়া ভাবিছো আজি একো কাম নকৰো, আজি মানে ভাবিছো যে মুভি চাবলৈ যাম আৰু মই যেটো অনলাইন টিকেট বুকিং কৰিলো তো সেইকাৰণে এতিয়া মুভি চাবলৈ আহিলো। ভাত পানী গৈ খামগে আৰু এয়া কুলি মুভি চাবলৈ আহিছো। মুভিখন নাইছা যদি চাব আপোনালোকে বহুত ভাল লাগে। ৰজনীকান্ত আছে আৰু তেখেতকটো মোৰ ইনো ভাল লাগে আৰু নাগাৰ্জুন আছে। নাগাৰ্জুনটো মোৰ আৰু ফেভাৰিট আৰু আমিৰ খানো আছে কিন্তু তেখেত লাষ্টত ওলাই। মুভিখন চাই সঁচাকে ভাল লাগে আৰু যেটো ভুকো লাগিছে অলপ সেইকাৰণে কফি ললো। তাৰ পিছত কিবা এটা চাইছিলো কিন্তু একো নাপালো বাৰু, এতিয়া শেষ হৈ গৈছে বুলি কৈছে সেইকাৰণে চিপছকে ললো আৰু তাৰ পিছত মুভিখন আকৌ ষ্টাৰ্ট হ'ল। এয়া দেখিছেনে মুভিখন চাই সঁচাকে খুবেই ভাল লাগিলে আৰু বহুত ফাইটিং আছে মুভিখন। যোনে যোনে ফাইট ভাল পায় তেওঁলোকে চাব পাৰিব, তেওঁলোকেতো ভালেই পাব। আৰু এয়া আমিৰ খান দেখিছেনে ওলাইছে লাষ্টত। মই মানে জাষ্ট সৰুকে ক্লিপ এটা ললো আৰু তাৰ পিছত এয়া বাগি 4 খন চাব লাগিব 5 ছেপ্টেম্বৰত আহিব যেহেতু। এতিয়া মুভিখন যেহেতু শেষ হ'বই হ'ল আৰু মই অকমান জাষ্ট বাহিৰলৈ ওলাই আহিছিলো টয়লেট কৰিবলৈ। ভিতৰত কিবা ঘুটান যেন লাগিলে, মানে মোৰ কিবা গেছ হৈ গ'ল, কফি খাই দিলো যে সেইটো কাৰণে অলপ কিবা লাগিলে। এতিয়া আকৌ যাওঁ মুভিখন চাওঁগে, তাৰ পিছত চাই মেলি আপা এতিয়া ওলাম আৰু আপোনালোকে বাৰু মুভি চাই ভাল পায়নে আৰু কেতিয়াবা চাবও লাগে যিহেতু মানে কেতিয়াবা ধৰি লওক মন চন ভাল লাগে আৰু নহয় জানো। তো সেইটোৱে আৰু মই সেইকাৰণে ওলাই আহোঁ মুভি চুভি চাবলৈ। মই কিন্তু চাই থাকো দেই এইবিলাক ভাল পাওঁ, আপোনালোকে আকৌ বেয়া নাপাব। তো সেই আৰু বেয়াকৈ কমেণ্ট নকৰিব কাৰণ জীয়াই থকালৈকে সকলোখিনি মানে ধৰি লওক কৰিব লাগে আৰু মানে মনৰ পৰা মানে মনে যি বিচাৰে মানে সেইটোৱে আৰু মনে যি বিচাৰে মানে সেইটো বেয়াটো নহয় কিন্তু দেই ভালটো আৰু আজিকালি মানে মানুহ কেতিয়া মৰে ঠিকনা নাই সেই তেনেকৈ আৰু এয়া নেক্সট ডে ভিডিঅ'। এতিয়া এয়া ৰাতিপুৱা ডালিম কেইটামান গুচাই ল'লোঁ, এইফালে ডিম আলু ফ্ৰাই, তাৰপিছত এইফালে শুকান ৰুটি এটা। তো তেনেকৈ আজি মৰ্ণিং এতিয়া খাব লৈছোঁ, লগতে গ্ৰীণ টিও লৈ লৈছোঁ। আজি ভাবিলোঁ বোলো ৰুটিকে খাওঁ, সদায় কিমান মানে এনেকৈ চিম্পলকৈ খাম আৰু ফ্ৰুটছটো ৰুটি মই এটাই লৈছোঁ বাৰু যিটো ৰাতিপুৱা হেভি হ'ব। মানে ৰুটি আৰু ভাত খাই দিলে মোৰ গাটো গধুগুধ লাগে, সেইটো কাৰণে মই নাখাওঁৱেই, প্ৰায় স্কিপেই কৰোঁ, কেতিয়াবা জাষ্ট খাওঁ আৰু এয়া মাছ দেখিছেনে বৰষুণ দি আছিল নহয় এইকেইদিনা আমাৰ এইফালে, আপোনালোকৰ ফালে দিছেনে জনাবচোন। তো এইকাৰণে মাছ কিনি অনা হ'ল, এইখিনিতে 400 টকা। আৰু এয়া গৰৈ শিঙৰা আৰু এই ভাঙন মাছ আৰু কি আছিলে জানো এইটো শিঙি মাছো আছে পিছে তলত, আৰু সৰু সৰু কিবা কিবি মাছ আছিলে মিছা মুঠতে মিক্স আৰু এইখিনি এতিয়া ধুনীয়াকৈ ভাজি লওঁ। এয়া দেখিছেনে মানে মোৰ যে এনেকৈ ড্ৰাই ফ্ৰাই কৰিলেহে ভাল লাগে, অকণমান জাষ্ট মানে টাইট হৈ থাকিব লাগে তেতিয়া খাই ভাল লাগে নহয় জানো। আৰু এতিয়া এইখিনি ভাজি লৈছোঁ আৰু এতিয়া বনাব লাগিব বেলেগ কিবা এটা আকৌ দালি মানে ভাত খাবলৈ। তাৰপিছত এয়া ভোক লাগিছিলে এয়া ওটছ খাই ল'লোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে ওপৰতে ড্ৰাই ফ্ৰুটছৰ পাউডাৰ চিয়া চিডছ আপেল দৈ ডালিম এনেকৈ আৰু খেজুৰ এলমণ্ড কাজু আখৰোট দি পিনে কিচমিচ কেইটামানো দি লৈছোঁ আৰু ওপৰতে অলপমান হানি দি দিছোঁ। তো এতিয়া ভাবিছোঁ কিবা এটা এয়া খাই লওঁ বোলো। তো তেনেকৈ আৰু আপোনালোকে ভাবে চাগে নহয় এজনী অকল ফ্ৰুটছে খাই থাকে দেখাই থাকে বুলিব কিন্তু মই মানে ফ্ৰুটছটো বেছি ভাল পাওঁ আৰু খাই এইবিলাকতকৈ। আৰু এয়া এতিয়া মানে সময় হ'ল আৰু যিহেতু ভাত পানী এতিয়ালৈকে খোৱা নাই বাৰু, বনাইহে থৈছোঁ। এইফালে আলহীও আহিলে অলপ কথা পাতিলোঁ, ভাবিলোঁ লাহেকৈ ভাত খাম। আৰু একাপ গ্ৰীণ টি লৈ লৈছোঁ। এইফালে ৱাটাৰমেলন কাটি থোৱা আছিলে বেয়া হ'ব বুলি এতিয়া খাই দিছোঁ আৰু দুটামান কাজুও লৈ লৈছোঁ। আলহীক চাহ দিছোঁ, আলহীকো দিছোঁ ৱাটাৰমেলন। আলহী মানে মোৰ ওচৰ ভণ্টি এজনী আৰু তাইকো আপেল তেনেকৈ দিছোঁ, তাই পিছে চাহ খাইছে, তাই গ্ৰীণ টি নাখাওঁ ক'লে। আৰু এয়া ফাইনেলি মোৰ ভাত আজ ৰেডি হ'ল। আজি ইমান ভাল লাগিছে দেখিছেনে, মোৰ মানে খোৱাতকৈ মই সজাই বেছি ভাল পাওঁ
আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মাছ ফ্ৰাই কৰি ল'লোঁ আৰু মাছৰ জোলো বনালোঁ। পিছে এয়া গৰৈ মাছৰ জোল দেই, কচু দি বনাইছোঁ মই। ইয়াতে নেমু চেপি দিছোঁ, মই ঔটেঙা দিয়া নাই বাৰু আজি। কচুটো খাবলৈ বিৰাট সোৱাদ হৈছে, মানে কোনো মানে দাদাজনে কৈছিলে, গ্ৰান্টি দিছোঁ তোমাক বোলে পূৰা সিজিব, সঁচাকৈ সিজিছে। আৰু এয়া খৰিচা পিটিকাও ল'লোঁ, গৰৈ মাছ খৰিচা পিটিকা কোনে ভাল পায় বাৰু। তাৰপিছত কফি খালোঁ। তাৰপৰা এয়া একদম একেবাৰে গধূলি লগ পাইছোঁ আৰু এয়া এতিয়া 10টা বাজিবই হ'ল আৰু ঘৰত এইফালে আলহীও আহিছে। আৰু এয়া ভাত আজি নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু যিহেতু পেহীহঁতি আহিছে বেয়া পাব, সেইকাৰণে উপায় নাই আৰু সেইকাৰণে লগতে খাই দিছোঁ আৰু এয়া আমাৰ মাহঁতে বনাইছে ইমান ধুনীয়াকৈ আজি দেখিছেনে। তো সেই আজি এইফালে ড্ৰাই ফ্ৰাইড গাহৰি মাংস আছিলে, দাইলো আছিলে, পিছে মই লোৱা নাই। আকৌ ব্ৰইলাৰ মাংসও আছিলে আৰু মাছো আছিলে দিনৰে, কিন্তু মই লোৱা নাই। মই মানে খালোঁ যিহেতু নোৱাৰোঁ ইমানকৈ খাব, তো কোনোমতে মানে ভাত কেইটামান তাককৈ লৈছোঁ আৰু নহ'লে গালি খাম যে মানে পাপাহঁতৰ পৰা, সেইটো কাৰণে লৈছোঁ আৰু এয়া খাবই নোৱাৰিলোঁ। পিছে মই অকল চালাডটোৱে খালোঁ, যিহেতু মই ৰাতি ভাত খাব নোৱাৰোঁ বেছিকৈ, তো তেনেকৈ আৰু ইয়াৰ মাংসটো সঁচাকৈ কিন্তু বহুত মানে ধুনীয়া বনিছে দেই। তো সেয়াই আৰু ঠিক আছে, আজিলৈ আহিছোঁ, বাই।